আমি আজি উপস্থিত আছোঁ বল্লমগুৰি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। আমি এটা কথা গম পালোঁ যে এই স্কুলখনৰ ওপৰত চিৰাং জিলাৰ IS তথা কোনো ব্যক্তিগত খণ্ডৰ স্কুলৰ ধমকিত বা কোনো এই গভৰ্ণমেণ্টৰ হেঁচাত কিবা তাৰমানে এটা প্ৰেছাৰাইজ কৰি আছে যে এই স্কুলখনৰ যিটো পৰ্টেল সেই পৰ্টেলখন বেলেগ এটা প্ৰাইভেট শিক্ষাখণ্ডত দিব লাগে। কিন্তু এটা নটিচ ওলাইছিল ইতিমধ্যে গভৰ্ণমেণ্টৰ পৰা, যিটো গভৰ্ণমেণ্টৰ পৰা ওলাইছিল যে গভৰ্ণমেণ্ট কোনোবা স্কুল বা কলেজৰ পৰ্টেল আৰু ভেঞ্চাৰ স্কুলৰ পৰ্টেল সেইবোৰ কোনো ব্যক্তিগত খণ্ডত দিব নোৱাৰিব। সেইটোকে এই স্কুলখন হ'ল ভেঞ্চাৰ। এই স্কুলখনত দুখীয়া ল'ৰা ছোৱালী পঢ়ি আছে, কম খৰচতে পঢ়ি আছে। এই বৃহত্তৰ অঞ্চলত এই ভাওৰাগুৰি, দক্ষিণ মাৰ্কা, কুকলুং, দংচিয়াপাৰা এই বৃহত্তৰ অঞ্চলৰ এই দুখীয়া ল'ৰা ছোৱালীখিনি এই স্কুলখন পঢ়ি আছে। বিগত 20 বছৰ ধৰি এই স্কুলখনৰ শিক্ষকসকলে বিনা বেতনত শিক্ষাদান দি আছে, পোহৰ বিলাই আছে। এই স্কুলখনৰ ওপৰত IS তথা তেনেকুৱা মানুহে যে এই স্কুলখনৰ ওপৰত নজৰ কৰিছে, তাৰ কাৰণে আমি AVMCৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু সকীয়াই দিছোঁ যাতে এনেকুৱা কাম নকৰে, এই স্কুলখন বন্ধ কৰাৰ এটা ষড়যন্ত্ৰ যাতে নকৰে আৰু দুখীয়া মানুহৰ ল'ৰা ছোৱালী যিটো বিজনী যাব নোৱাৰে বা বড় বজাৰ যাবলগীয়া হয় কিছুমানৰ, তেনেকুৱা যাতে পৰিৱেশ সৃষ্টি নকৰে। নহ'লে অনাগত দিনত আমি সংগঠন কেইটা মিলি আমাৰ ইয়াত লগত আছে, আক্ৰাছু আছে আৰু অন্য সংগঠন মিলি আমি তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। জানিব পৰা মতে তাৰমানে বিশেষ এটা ব্যক্তিগত শিক্ষাখণ্ডৰ স্বাৰ্থত আমাৰ চিৰাং জিলাৰ IS গৰাকী যিজন বিজয় বৈষ্ণৱ ছাৰে এইটো এটা তাৰমানে ব্যক্তিগত খণ্ড শিক্ষাৰ কাৰণে এটা ভেঞ্চাৰ স্কুলৰ ওপৰত ইমান হাৰাশাস্তি 2বাৰ চকত জাৰি কৰিছে। তেনেকুৱা পৰিস্থিতি যাতে আমাৰ IS ছাৰে নকৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু যদি তেনেকুৱা কিবা কৰে তেনেহ'লে আগন্তুক দিনত আৰু ইয়াতকৈ আমি ছাত্ৰ ছাত্ৰী লৈ আমি বিশেষ এটা আন্দোলনৰ সৃষ্টি কৰিম। আৰু এটা কথা যে যিখন ব্যক্তিগত খণ্ড স্কুল সেইখনত কোনো প্ৰভাৱশালী নেতাৰ দ্বাৰাই পৰিচালিত হৈ আছে নেকি আমাৰ IS গৰাকী, আমাৰ সন্দেহ হয়। ইমান দিন 20 বছৰ ধৰি এখন স্কুল বিদ্যালয় চলাই আছে বিনা বেতনত, বিনা স্বাৰ্থত ইমান শিক্ষাৰ পোহৰ বিলাই আছে। চৰকাৰৰ দায়িত্ব আছিল এইখন স্কুলখন পৰিবেশন অৰ্থাৎ চৰকাৰীকৰণ কৰাৰ দায়িত্ব আছিল, কিন্তু তাকে নকৰি আমাৰ এই চৰকাৰী পক্ষৰ তথা বিভাগীয় IS গৰাকীয়ে ব্যক্তিগত খণ্ডৰ স্বাৰ্থত এখন এই ভেঞ্চাৰ স্কুলৰ ওপৰত ইমান আক্ৰোশমূলক কাম কাৰ্য কৰি আছে। তাৰ কাৰণে আমি আকৌ এবাৰ সকীয়াই দিছোঁ যেনে তেনেকুৱা কাৰ্য নকৰে। যদি তেনেকুৱা কাৰ্য কৰে তেনেহ'লে আগন্তুক দিনত আমি ছাত্ৰ সংগঠনবোৰ মিলি এইখন বিদ্যালয়ৰ স্বাৰ্থত আৰু বৃহত্তৰ এই দুখীয়া ল'ৰা ছোৱালীৰ স্বাৰ্থত আমি আন্দোলন কৰিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।